ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। গৰ্ভৱতী মহিলা হলে 21,000 কোটি টকা পাব। কেনেকৈ পাব 21,000 টকা? ভিডিঅ'টি শেষলৈ চাওক। সবিশেষ জনাইছো, ভিডিঅ'টি এটি লাইক কৰি দিয়ক। লগতে চেনেলটো নতুন হৈ থাকিলে অৱশ্যই চেনেলটো সাবস্ক্ৰাইব কৰি লওক। বন্ধু বান্ধৱীসকল, ঠিকই শুনিছে, আপোনাৰ ঘৰত যদি গৰ্ভৱতী মহিলা থাকে তেনেহলে আপুনি পাব 21,000 কোটি টকা। লগতে ছোৱালী বা ল'ৰা থাকিলে তেওঁলোকৰ 3 বছৰ কাললৈকে খাদ্য পুষ্টিকৰণ হিচাপে ব্যৱহাৰিক পুষ্টিকৰণ খাদ্য দিয়া হ'ব বুলিও ঘোষণা কৰিলে। কোনে এই ঘোষণা কৰিছে সবিশেষ জনাইছো, ভিডিঅ'টো শেষলৈ চাওক। বিজেপিৰ সংকল্প পত্ৰত গৰ্ভৱতী মহিলাক এককালীন আৰ্থিক হিচাপে সাহায্য কৰিব 21,000 কোটি টকা আৰু চোতা পুষ্টিকৰণ টিকৰ লগতে প্ৰথম সন্তানৰ বাবে 5,000 আৰু দ্বিতীয় সন্তানৰ বাবে 6,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিব বিজেপিয়ে। প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে। তেওঁৰ মহিলা সমৃদ্ধি যোজনাৰ ঘোষণা কৰে, যাৰ অধীনত মহিলাসকলে প্ৰতি মাহে 2,500 টকা সাহায্য লাভ কৰিব। নড্ডাই লগতে আশ্বাস দিছে যে যদিহে দিল্লীত বিজেপি ক্ষমতালৈ আহে তেন্তে আয়ুষ্মান ভাৰত স্বাস্থ্য আঁচনিখন প্ৰথম কেবিনেট বৈঠকত বলবৎ কৰা হ'ব বুলিও ঘোষণা কৰিলে। মুছলিম মহিলাসকলৰ বাবে বেয়া খবৰ। সন্ধিয়া 7 বজাৰ পিছত বাহিৰত ওলোৱা বন্ধ। ইছলামৰ কলংক এইসকল মহিলাই। ফটোৱা জাৰি হৈছে মহিলাসকলক লৈ। সবিশেষ জনাইছো, ভিডিঅ'টি এটি লাইক কৰি দিয়ক। হয় বন্ধু বান্ধৱীসকল, ইছলামৰ মহিলাসকলে সন্ধিয়া 7 বজাৰ পিছত বাহিৰত ওলোৱা নিষেধ জাৰি কৰিছে ইছলামী ফটোৱা জাৰি। আপোনালোকে ভিডিঅ'টো যদি চাই আছে তেনেহলে এটি শ্বেয়াৰ কৰি দিয়ক, কিয়নো ইছলামী মহিলাসকলে 7 বজাৰ পিছত বাহিৰত থাকিলে ইছলামত এক কলংকৰ সৃষ্টি হয় বুলি ফটোৱা জাৰি কৰিছে। ইয়ালৈ ৰাজ্যজুৰি চৰ্চিত হৈছে। আপোনালোকৰ ঘৰত যদি মহিলা আছে তেনেহলে এই খবৰটো আপোনাৰ বাবে অতিকৈ জৰুৰী। ইছলামত যদি সন্ধিয়া 7 বজাৰ পিছত মহিলাসকলে বাহিৰত থাকে তেনেহলে সমাজৰ এক কলংকৰ সৃষ্টি হয় বুলিও ঘোষণা কৰিছে। আপুনি যদি ভিডিঅ'টো প্ৰথম চাই আছে অৱশ্যই এটা লাইক কৰি দি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো মুছলমান সমাজৰ এক কলংক সন্ধিয়া 7 বজাৰ পিছত বাহিৰত থাকিলে। এই ফটোৱা জাৰি কৰিছে বিশিষ্ট সমাজবিদ্যাসকলে। মুছলমান সমাজৰ মহিলাসকলে সন্ধিয়া 7 বজাৰ পিছত কিয় বাহিৰত থাকিব, এয়ালৈ প্ৰশ্ন জাৰি হৈছে। আপোনাৰ ঘৰত যদি মহিলাসকলে সন্ধিয়া 7 বজাৰ পিছত বাহিৰত থাকে তেনেহলে আপুনি প্ৰশ্ন কৰিব পাৰে, কিয়নো মুছলমান সমাজৰ এক প্ৰকৃত ধৰ্ম হৈছে হেফাজতত থকা, পৰ্দাত থকা। এয়া উলংঘ কৰা সমাজৰ বিশিষ্টসকলে মানি ল'ব নোৱাৰে।